নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিকেট যাত্ৰা ইউটিউব চেনেলে। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ যি শেডুৱেল অৰ্থাৎ সময়সূচী তেওঁলোকে মুকলি কৰি দিছে। এই ভিডিঅ'তে আপোনালোকক আছাম প্ৰিমিয়াৰ লীগৰ শেডুৱেল সময়সূচী জনাম আৰু আপোনালোকে ক'ত ক'ত আছাম প্ৰিমিয়াৰ লীগ চাব পাৰিব জনাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আছাম প্ৰিমিয়াৰ লীগৰ যিসমূহ খেল বা মেচ আপোনালোকে চাব পাৰিব জিঅ' হটষ্টাৰ, ষ্টাৰ স্পৰ্টছ 1 HD আৰু ষ্টাৰ স্পৰ্টছৰ 1ত আপোনালোকে খেলসমূহ উপভোগ কৰিব পাৰিব। আছাম প্ৰিমিয়াৰ লীগত যিমানসমূহ খেল অনুষ্ঠিত হ'ব সেই সকলোবোৰ খেল অনুষ্ঠিত হ'ব গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত। এতিয়া চাওঁ বলক শেডুল বা সময়সূচীখন। খেল প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হ'ব। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমখন খেল আবেলি 2টা বজাৰ পৰা আৰম্ভ হ'ব আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব 7 বজাৰ পৰা সন্ধিয়া। আৰু প্ৰথমখন খেল অনুষ্ঠিত হ'ব চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰেডছৰ মাজত আৰু দ্বিতীয়খন মেচ হ'ব 1 আগষ্ট তাৰিখে সন্ধিয়া তেজপুৰ টাইটেন্স ভাৰ্চেছ ডিব্ৰুগড় ৱাৰিছৰ মাজত। 2 আগষ্ট তাৰিখে খেল দুখন হ'ব। প্ৰথমখন খেল হ'ব বৰাক লেজেণ্ডছ আৰু নগা ৰেঞ্জাৰ্ছৰ মাজত। এইখন খেল আৰম্ভ হ'ব 2টা বজাৰ পৰা আৰু সন্ধিয়া মেচখন হ'ব সন্ধিয়া 7 বজাৰ পৰা গুৱাহাটী ৰয়েলছ ভাৰ্চেছ যোৰহাট ষ্টেলিয়নছৰ মাজত। আৰু 3 আগষ্ট তাৰিখে খেলসমূহ অনুষ্ঠিত হ'ব। 3 আগষ্টতো দুখন মেচেই হ'ব। চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ তেজপুৰ টাইটেন্সৰ মাজত 2টা বজাত যি আবেলি মেচখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া মেচখন হ'ব বৰপেটা ব্ৰেডছ আৰু ডিব্ৰুগড় ৱাৰিছৰ মাজত সন্ধিয়া 7 বজাত। আৰু 4 আগষ্ট তাৰিখে আবেলি খেলখন অনুষ্ঠিত হ'ব বৰাক লেজেণ্ডছ আৰু গুৱাহাটী ৰয়েলছৰ মাজত আৰু সন্ধিয়াৰ খেলখন হ'ব নগা ৰেঞ্জাৰ্ছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত। আৰু 5 আগষ্ট তাৰিখে আবেলিৰ খেলখন অনুষ্ঠিত হ'ব চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ ডিব্ৰুগড় ৱাৰিছৰ মাজত আৰু সন্ধিয়া যিটো 7 বজাত খেলা হ'ব সেইখন অনুষ্ঠিত হ'ব বৰপেটা ব্ৰেডছ আৰু তেজপুৰ টাইটেন্সৰ মাজত। 6 আগষ্টৰ পৰা যিসমূহ খেল আছাম প্ৰিমিয়াৰ লীগৰ অনুষ্ঠিত হ'ব সেইসমূহ খেল মই এনেদৰে কৈ নিদিয়াকৈ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিছোঁ। এতিয়া জনাব বিচাৰিছোঁ প্লে অফৰ বিষয়ে। প্লে অফত সেইকেইটা টিমে স্থান পাব পইণ্টছ টেবলত যি প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত থাকিব। প্লে অফৰ খেলসমূহ অনুষ্ঠিত হ'ব 21 আগষ্ট তাৰিখে। প্ৰথম মেচখন হ'ব 2 নম্বৰ স্থানত আৰু 3 নম্বৰ স্থানত থকা টিম দুটাৰ মাজত আৰু এইখন মেচ আৰম্ভ হ'ব আবেলি 2টা বজাৰ পৰা আৰু সন্ধিয়াৰ মেচখন অৰ্থাৎ 7টা বজাত অনুষ্ঠিত হ'ব। সেইখন মেচ হ'ব প্ৰথম স্থানত আৰু চতুৰ্থ স্থানত থকা টিম দুটাৰ মাজত আৰু যি দুটা টিমে প্লে অফৰ মেচ জিকিব সেই দুটা টিমে ফাইনেল খেলিব 23 আগষ্ট তাৰিখে। সেইখন খেল অনুষ্ঠিত হ'ব সন্ধিয়া 7 বজাৰ পৰা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি কিবা ভিডিঅ'টো ভুলো হ'ল সকলোৱে ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।